নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত পদ ওলাইছে, আবেদন এইকেইটা পদৰ আপোনালোকৰ চলি আছে। ইয়াত বেংকৰ কাৰণেও পদ আছে। আপোনালোকে আজি আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আমাৰ চেনেলটো আগুৱাই যায় আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে যাতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, তাৰে গৈ আপোনালোকে যিকোনো এটাত জইন হৈ ল'লেই হ'ল। আৰু বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো হৈছে ডিষ্ট্ৰিক্ট অফ ছেছনেল জাজ যোৰহাটৰ ফালৰ পৰা, য'ত আপোনালোকৰ লাষ্ট ডেট আছে 17 জুলাই। আৰু ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ যোৰহাটৰ ফালৰ পৰা আপোনালোকৰ 4টা পিয়নৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ আবেদন বিচাৰিছে। টোটেলি আপোনালোকৰ ইয়াত 4টা পিয়নৰ ভেকেঞ্চি আছে আৰু এইটো এটা আপোনালোকৰ ভাল জব হয়, জাজ যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ছেছন জাজ যোৰহাটৰ ফালৰ পৰা মুকলি কৰি দিছে ইয়াত নটিফিকেশ্যনটো। ইয়াত যদি আপোনালোকে চাবলৈ যায় আনৰিজাৰ্ভৰ কাৰণে 2টা, SC কাৰণে এটা আৰু ST হিলৰ কাৰণে এটা, টোটেল 4টা ভেকেঞ্চি আছে। দৰমহাৰ স্কেলটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা হ'ব। গ্ৰেড পে হ'ব 3,900 টকা। কেণ্ডিডেটসকলে যিসকলে 8 পাছ কৰিছে আৰু তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰে, আৰু যিসকলে 12 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে, 8 পৰা 12 পাছ কৰাসকলে। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে চিটিজেনটো ইণ্ডিয়াৰ আপোনালোক নাগৰিক হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক হয়, সেইটো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আনৰিজাৰ্ভ কেটেগৰীসকলে এজ লিমিটটো 40 বছৰলৈকে আছে, আৰু OBC MOBC সকলৰ 43 ইয়াৰ্ছলৈকে, ST SC সকলৰ 45 ইয়াৰ্ছ, আৰু যিসকল PWBD আছিলে সেইসকলে 50 ইয়াৰ্ছলৈকে আপোনালোকৰ এপ্লাই কৰিব পাৰিব এই পদকেইটাৰ বাবে। আপোনালোকে এপ্লাই বৰ্তমান চলি আছে। আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে কৰি ল'ব পাৰে। মই কেনেদৰে কৰিব লাগে গোটেইখিনি কথা আপোনালোকক আজিৰ ভিডিঅ'টোতে আমি জনাই দিম। ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰি আপোনালোকে কিবা নুবুজিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াত আপোনালোকে আবেদনটো অফলাইন মাধ্যমত কৰিব লাগিব। আপোনালোকে এমপ্লয়মেণ্ট আপোনালোকৰ যিখিনি ডকুমেণ্ট যেনেকৈ চেল্ফ এটেষ্ট কপি লাগিব, গোটেইখিনি আপোনালোকৰ এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। লগত যিখিনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত গোটেইখিনি আপোনালোকৰ চেল্ফ এটেষ্ট কৰি পেলাই 3 কপি পাছপৰ্ট চাইজৰ ৰিচেণ্ট ফটোৱে সৈতে আপোনালোকে গৈ পেলাই জমা দিব লাগিব 17/7/2024 আগত। এড্ৰেছটো ক'ত আপোনালোকে বা পোষ্ট কৰিও পঠিয়াব পাৰে, সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে গোটেইখিনি কথা জানিব পাৰিব। এবাৰ ভিজিট কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে SBI CBOৰ ফালৰ পৰা, অৰ্থাৎ চাৰ্কল বেছড অফিচাৰৰ কাৰণে 2964টা চাৰ্কল বেছড অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে SBIৰ ফালৰ পৰা আপোনালোকৰ আবেদন বিচাৰিছে। আৰু এইকেইটাৰ আবেদন বৰ্তমান চলি আছে। লাষ্ট ডেট আপোনালোকৰ 30 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকিব, মই গোটেইখিনি কথা আপোনালোকক ক্লিয়াৰ কৰি দিম কোনসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ যদি চাবলৈ যায় 2964টা ভেকেঞ্চি আছে। দৰমহাৰ বেছিক পে আপোনালোকৰ ষ্টাৰ্টিং হ'ব 48,480 ৰুপিছৰ পৰা। আৰু আপোনালোকে স্কেলটো আপোনালোকে কেনেদৰে আপোনালোকৰ গ্ৰ'থ হ'ব স্কেলৰ সেইটো আপোনালোকে চাব পাৰে। আপোনালোকে ইয়াত আপোনালোকৰ যিসকলে 2 বছৰীয়া এডিশ্যনেল ইনক্ৰিমেণ্ট এণ্ড গিভেন ফৰ কেণ্ডিডেট, যিসকলে 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে অফিচাৰ পোষ্টত, গভৰ্ণমেণ্ট হওক প্ৰাইভেটত হওক কাম কৰে, তেওঁলোকে পাব। আৰু লগতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাবলৈ গ'লে মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 30 বছৰ। বয়সৰ সময়সীমাটো যিটো আপোনালোকৰ বছৰ ইয়েৰত কেলকুলেশ্যন কৰিব 1/5/1995 পৰা আপোনালোকৰ 30/4/2004 ভিতৰত যিসকল কেণ্ডিডেট আপোনালোকে জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাও তেওঁলোকে প্ৰদান কৰিছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD আনৰিজাৰ্ভ আৰু EWS সকলে 10 বছৰ পাব। PWBD OBC সকলে 13 বছৰ, PWBD ST SC সকলে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে, আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আপোনালোকৰ 2964টা পোষ্ট ওলাইছে। ইয়াৰে আপোনালোকৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে 130টা ভেকেঞ্চি আছে। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 9 মে'ৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 30 জুন পৰ্যন্ত পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু বৰ্তমান এই পদকেইটাৰ আবেদন চলি আছে। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক আছে, আপোনালোকে গৈ জইন হৈ ল'ব, তাত গৈ চাব পাৰে অফিচিয়েল এডভাৰটাইজমেণ্টবোৰ আৰু আবেদন কৰাৰ লিংকসমূহ। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় মিনিমাম যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে, যেনে আপোনালোকৰ যিকোনো ষ্ট্ৰীম আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা। যদিহে আপোনালোকৰ প্ৰফেচনেল ডিগ্ৰী যেনে ইঞ্জিনিয়াৰিং হওক, মেডিকেল হওক, CA হওক, কষ্ট একাউণ্টিং কৰিছে তেনেহ'লে আপোনালোকক অকণ
প্ৰিফাৰেঞ্চ প্ৰদান কৰিব আৰু এপ্লিকেশ্যন ফিজ হিচাপে 750 টকা জেনেৰেল OBC আৰু EWS সকলে দিব লাগিব। ST SC PWBD কেণ্ডিডেটসকলে 1 টকাও আপোনালোকে পইচা ইয়াত দিব নালাগে এপ্লিকেশ্যন ফিজ হিচাপে। গোটেই প্ৰচেছটো যিহেতুকে অনলাইন মাধ্যমত হ'ব আৰু আপোনালোকে ইয়াত আবেদন কৰোঁতেনো পে'মেণ্টটো অনলাইন মাধ্যমতে ক্লিয়াৰ কৰিব লাগিব। আৰু ইয়াত যিহেতুকে মই ষ্টাৰ্টিং ডেট আপোনালোকে যদি চাবলৈ যায় 9 মে'ৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট আপোনালোকৰ 30 জুন পৰ্যন্ত পদকেইটাৰ বাবে আবেদন চলি থাকিব। আৰু বৰ্তমান যিসকলে কৰা নাই তেওঁলোকে কৰি ল'ব পাৰে, বৰ্তমান চলি আছে। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপুনি তাৰে গৈ যিকোনো এটাত জইন হৈ লওক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। লগতে যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যদি আপোনালোকৰ কিবা নজনা আছে বা জানিব বিচাৰিছে, এইটো পোষ্টৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।